নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ 4th সেমিষ্টাৰৰ প্ৰথমখন প্ৰশ্ন কাকতৰ আমি 3 নম্বৰ প্ৰশ্নটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। প্ৰশ্নটো হ'ল ঘুনুচা গল্পটোৰ মাজেদি সমাজৰ ৰক্ষণশীল স্বৰূপ কুটিল মানৱ মনস্তত্ব আৰু অন্ধবিশ্বাস কিদৰে প্ৰকাশ পাইছে। উত্তৰ হিচাপে আপোনালোকে লিখিব জোনাকী যুগৰ অন্যতম গল্পকাৰ শৰৎচন্দ্ৰ গোস্বামীৰ এটি অন্যতম সফল আৰু জনপ্ৰিয় গল্প হৈছে ঘুনুচা। এসময়ৰ ধনীৰ জীয়াৰী, ধনীৰ বোৱাৰী আৰু ধনীৰ পত্নী ঘুনুচা কেনেকৈ সমাজ আৰু ভাগ্যৰ দ্বাৰা নিষ্পেষিত হৈ আৰ্থিক দীনতাত ভোগাৰ লগতে টকাৰ অভাৱত সুচিকিৎসা কৰিব নোৱাৰাত একমাত্ৰ সন্তান মণিৰামৰ মৃত্যু আৰু শেষত পাগলী হ'ব লগা হ'ল, সেই কথা গল্পটোৰ জৰিয়তে প্ৰকাশ কৰিছে। ঘুনুচাৰ এই কাহিনীৰ মাজেদি সমাজৰ ৰক্ষণশীল স্বৰূপ, কুটিল মানৱ মনস্তত্ব আৰু অন্ধবিশ্বাসৰ এক ভয়াৱহ আৰু দুখজনক ছবি প্ৰকাশ পাইছে। তলত এই বিষয়ে আলোচনা কৰা হ'ল। ঘুনুচা গল্পৰ মাজেৰে সমাজৰ ৰক্ষণশীল স্বৰূপ প্ৰকাশ। ঘুনুচা গল্পৰ মাজেৰে সমসাময়িক সমাজখনৰ ৰক্ষণশীল স্বৰূপ প্ৰকাশ পাইছে। ৰক্ষণশীল সমাজখনে ধনী মানুহক কিদৰে সন্মান আৰু ঈৰ্ষাৰ চকুৰে চায়, ঠিক বিপৰীতে দুখীয়া মানুহক হীন আৰু অস্পৃশ্য জ্ঞান কৰে। উপযুক্ত বয়সত যেতিয়া ঘুনুচাই ধনী স্বামীৰ লগত সংসাৰ কৰিছিল, তেতিয়া ঘুনুচাক সকলোৱে সন্মান আৰু ঈৰ্ষা কৰিছিল। কিন্তু ভাগ্যৰ চক্ৰত পৰি ঘুনুচাৰ স্বামী যেতিয়া মৃত্যু হ'ল আৰু তাইৰ আৰ্থিক অৱস্থা ভাগি পৰিল, সেই একেখিনি মানুহেই কিন্তু তাইক হীন চকুৰে চাবলৈ ল'লে। দেওৰেকৰ আৰ্থিক লালসাত পৰি ঘুনুচাই সকলো সম্পত্তি হেৰুওৱাৰ পিছতো সেই সমাজখনে ঘুনুচাক ন্যায় নিদিলে। সেয়ে গল্পকাৰে গল্পটোৰ 3য় খণ্ডৰ শেষত কৈছে, সহায় সম্পদবিহীনা ঘুনুচা লাঞ্ছিতা, বঞ্চিতা আৰু পৰিত্যক্তা হৈ নৈৰ পাৰৰ এই ঘৰটিত 2 বছৰীয়া শিশু সন্তান মণিৰামক বুকুত বান্ধি লৈ বাস কৰিবলৈ ধৰিলে। আইন অনুসৰি পাবলগীয়া সম্পত্তি নাপালে। দুখীয়াৰনো আইন কানুন কি? এনেদৰে গল্পটোত সমাজৰ ৰক্ষণশীল স্বৰূপ প্ৰকাশ হৈছে। আনহাতে ঘুনুচাই এদিন মণিৰামৰ অসুখৰ সমাধান বিচাৰি কুলগুৰুৰ চৰণত দীঘল দি পৰাত গুৰুদেৱে ব্যভিচাৰিণী ঘুনুচাক দেখি ৰাম বিষ্ণু স্মৰণ কৰি কাষ কাটি যাব খোজা আৰু তাইৰ দুশ্চৰিত্ৰ আৰু পাপৰ প্ৰতিফলনৰ বিষয়ে দিয়া দীঘলীয়া বক্তব্যত সমাজৰ ৰক্ষণশীল স্বৰূপটো জল পটপটকৈ ওলাই পৰিছে। এনেদৰে গল্পটোত বিভিন্ন ঠাইত ইয়াৰ ৰক্ষণশীল স্বৰূপ প্ৰকাশ পাইছে। ঘুনুচা গল্পৰ মাজেৰে কুটিল মানৱ মনস্তত্ব প্ৰকাশ। ঘুনুচা গল্পৰ মাজেৰে কুটিল মানৱ মনস্তত্ব প্ৰকাশিত হৈছে। ঘুনুচাৰ স্বামীৰ মৃত্যুৰ পিছত তাইৰ সকলো সম্পত্তিৰ গৰাকী হ'বলৈ তাইৰ দেওৰেকে প্ৰথমে ঘুনুচাক বহুত আদৰ সাদৰ কৰিছিল। কিন্তু যেতিয়া সি গম পালে যে ঘুনুচা গৰ্ভৱতী, তেতিয়া সি ঘুনুচাৰ গৰ্ভস্থ সন্তানটো নষ্ট কৰিবলৈ উঠি পৰি লাগিছিল। কিন্তু এইটো কামত সি সফল নোহোৱাত ঘুনুচাক দুশ্চাৰিণী সজাবলৈ মেল পাতে। মেলেকীসকলক সি হাত কৰি তেওঁলোকৰ হতুৱাই তাইৰ সন্তানটো জহৰা বুলি ৰায় দিয়াই তাইৰ সকলো সম্পত্তি হাত কৰে। এনেদৰে গল্পটোত গল্পকাৰে কুটিল মানৱ মনস্তত্ব প্ৰকাশ কৰিয়েই ক্ষান্ত থকা নাই। গল্পকাৰে কবিৰাজৰ চৰিত্ৰটোৰ মাজেদিও এনে চিত্ৰ প্ৰকাশ কৰিছে। কাৰণ কবিৰাজে ঘুনুচাৰ আঙঠিটো লৈ কেইদিনমান ঔষধ দি পুনৰ মণিৰামৰ বাবে ঔষধ দিবলৈ অস্বীকাৰ কৰিছে। এদিনাখন ঘুনুচা তেওঁৰ কবিৰাজৰ ওচৰলৈ যাওঁতে কৈ পঠিয়ালে যে ঘুনুচাৰ আঙুঠি এটিৰ বানচত তেওঁ কিমান দিন দৰৱ দিব, তাৰ মূল উঠি গৈছে। নতুন ঔষধ খুৱাব লাগিলে নতুন কেছ লাগিব। কবিৰাজৰ ভাৱ আছিল ধনীৰ ঘৈণীয়েক ঘুনুচাৰ আৰু কিবা আছে। এনেদৰে লোভীয়া মানৱতাবিহীন কবিৰাজৰ চৰিত্ৰৰ মাজেদিও ঘুনুচা গল্পত কুটিল মানৱ মনস্তত্ব প্ৰকাশ পাইছে। ঘুনুচা গল্পৰ মাজেৰে সমাজৰ অন্ধবিশ্বাস প্ৰকাশ। ঘুনুচা গল্পৰ মাজেৰে সমাজৰ অন্ধবিশ্বাসৰ এখন অন্ধকাৰ জগতৰ ছবি প্ৰকাশ পাইছে, যি ভয়াৱহ,
সকৰুণ আৰু অবাঞ্ছনীয়। ঘুনুচাৰ নয়নৰ মণি একমাত্ৰ আচলৰ ধন, পুত্ৰ মণিৰামৰ কলাজৰ হোৱাত চিকিৎসকৰ পৰিৱৰ্তে কবিৰাজৰ ওচৰলৈহে যোৱাৰ কথা গল্পটোত বৰ্ণিত হৈছে। নিজৰ সকলো সাঁচতীয়া সম্পত্তি বন্ধকত থৈ কবিৰাজক সোপাই সমৰ্পণ কৰি যি পৰিমাণৰ চিকিৎসা কৰালে তাৰ দ্বাৰা মণিৰামৰ জ্বৰ ভাল নহ'ল, বৰং সি মৃত্যুমুখীহে হ'ল। চিকিৎসকৰ পৰিৱৰ্তে কবিৰাজৰ চিকিৎসাত বিশ্বাসী সমাজখনৰ ভয়াৱহ অন্ধবিশ্বাসৰ প্ৰতিচ্ছবি এইদৰে গল্পটোত ফুটি উঠিছে। অকল এয়াই নহয়, ঘুনুচাই তাইৰ পুত্ৰৰ আৰোগ্যৰ বাবে কুলগুৰুৰ কাষ চপাত কুলগুৰুৱে যি সমিধান দিলে তাতো অবৈজ্ঞানিক অন্ধবিশ্বাসৰ অপাৰ সাগৰ যেন সোমাই আছে। গুৰুৱে কৈছে যে দেৱত দ্বিজ ভক্তিৰ বাজে সংসাৰত কি আছে? হৰিনাম কৰে সবাকো সুসংগ। সংসাৰত হৰিভক্তি গুৰু বামুণৰ প্ৰতি শ্ৰদ্ধাই হৈছে আচল বস্তু। সেয়ে হ'লে সংসাৰৰ ভোগ শোক পাপ তাপে আৰু কি কৰিব পাৰে? ঘুনুচাই নাম কীৰ্তন পাঠ স্বস্তয়ন কৰক, গুৰু ভকতক ভক্তি কৰক, তেনেহ'লে মণিৰামৰ দুদিনতে ভাল হ'ব। এনে উপদেশৰ মাজত সোমাই আছে সমাজৰ ভয়ংকৰ অন্ধবিশ্বাস। চিকিৎসাৰ পৰিৱৰ্তে নামেৰে গুৰু ভকতৰ সেৱাৰে ৰোগ ভাল নহয়, কিন্তু গল্পটোত সমাজৰ অন্ধবিশ্বাসক মুকলিকৈ প্ৰকট কৰি দিয়া হৈছে, যাৰ ফলত ঘুনুচাই মণিৰামক হেৰুৱালে। কুলগুৰুৰ কথা মানি তাই সকলো কৰাৰ পাছতো এদিন পুৱা মণিৰামে দুখুনী মাকক দুখৰ সাগৰত তল পেলাই ইহ সংসাৰৰ পৰা বিদায় ল'লে। এনেদৰে গল্পকাৰে গল্পটোৰ কাহিনীৰ মাজেৰে অন্ধবিশ্বাসৰ কৰুণ পৰিণতি প্ৰকাশ কৰিছে। উক্ত আলোচনাৰ পৰা এই কথা স্পষ্ট হয় যে ঘুনুচা গল্পটোৰ মাজেদি সমাজৰ ৰক্ষণশীল স্বৰূপ, কুটিল মানৱ মনস্তত্ব আৰু অন্ধবিশ্বাসৰ অনেক জীয়া ছবি প্ৰকাশ হৈছে, যাৰ কাহিনীৰ কৰুণ পৰিণতিয়ে আমাৰ চকু সিক্ত কৰি তোলে। এনেবোৰ কাৰণৰ বাবেই ঘুনুচাই একমাত্ৰ পুতেকক হেৰুৱাই শেষত পাগলী ৰূপত নৈৰ পাৰত বহি বহি মাটিৰ দেৱতা বামুণ গঢ়ি তাৰ ওপৰত নানা প্ৰকাৰৰ অত্যাচাৰ কৰি সমাজৰ ৰক্ষণশীল স্বৰূপ, কুটিল মানৱ মনস্তত্ব আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে বিদ্ৰোহ ঘৃণা প্ৰকাশ কৰি সমাজখনক চেতনা প্ৰদানৰ চেষ্টা কৰিছে। এনেদৰে লিখিলে আপোনালোকৰ এইটো প্ৰশ্নৰ উত্তৰ সমাপ্ত হ'ব। ইয়াৰ পিছতে আমি উত্তৰ দিবলৈ চেষ্টা কৰিম বিনাকুটিৰ গল্পত আধুনিক জীৱনৰ জটিল ৰূপ কিদৰে প্ৰকাশ পাইছে। ধন্যবাদ।